हेलो स्टूडेंट 2024-25 बर्षर HSLC प्री फाइनल एग्जाমৰ ৰুটিন প্ৰকাশ পালে আৰু এই ৰুটিনখন কামৰূপ ডিস্ট্ৰিক্টৰ হয় বাকি যোনবিলাক ডিস্ট্ৰিক্ট আছে সেই ডিস্ট্ৰিক্টবোৰতো কিন্তু সেম ডেট হ'ব পাৰে এদিন বা দুদিনৰ চেঞ্জেস থাকিব পাৰে গতিকে তোমালোকে ইমান চিন্তা কৰিব নালাগে তোমালোকৰ ৰুটিনটো সাগে অতি সোনকালে প্ৰকাশ পাব আৰু তোমালোকৰ প্ৰি ফাইনল এগ্জামো কিন্তু এদিন বা দুদিন পিছুৱাব পাৰে বা আগুৱাব পাৰে কিন্তু সেম ডেটতে প্ৰায় হ'ব গতিকে তোমালোকে এই ৰুটিনখনো চাব পাৰা আৰু এই ৰুটিনখন কামৰূপ ডিস্ট্ৰিক্টৰ সো আহা এতিয়া আমি চাও এই ৰুটিনখনত কোনদিনা কি এগ্জাম দিছে তো ইয়াতে প্ৰথমতে 16/12/2024 মানডে দিছে তোমালোকৰ ইংলিশ আৰু তাৰ পিছত 17/12/2024 টিউজডে তো তোমালোকৰ 17 তাৰিখে দিছে MIL সাবজেক্টৰ এগ্জাম আৰু তাৰ পিছত তোমালোকৰ 18/12/2024 জেনাৰেল সায়েন্স 18 তাৰিখে তোমালোকক জেনাৰেল সায়েন্সৰ এগ্জামটো দিছে কামৰূপ ডিস্ট্ৰিক্টত তাৰ পিছত আকৌ আছে 19/12/2024 তো 19/12/2024 দিছে সোশিয়াল সায়েন্স তাৰ পিছত আকৌ দিছে 20/12/2024 ইলেক্টিভ সাবজেক্ট টু দিছে যাৰ যোনটো ইলেক্টিভ সাবজেক্ট আছে 20 তাৰিখে হেইটো ইলেক্টিভ সাবজেক্টৰ এগ্জাম হ'ব তাৰ পিছত আকৌ 23 তাৰিখে দিছে 23/12/2024 জেনাৰেল ম্যাথমেটিক্স মানডে তো তোমালোকৰ এই ৰুটিনখনত এনেদৰে সাবজেক্ট খিনিৰ ডেটটো দিছে আৰু তোমালোকৰ এগ্জাম টাইমিংটো হৈছে 9 AM to 12 তো তোমালোকৰ এই ৰুটিনটো যোনসকলে কামৰূপ ডিস্ট্ৰিক্টৰ এতিয়াও পোৱা নাই তোমালোকে আমাৰ WhatsApp চেনেল বা টেলিগ্ৰাম চেনেলত গৈ চাবা তাতে দিয়া আছে ধুনিয়াকে তোমালোকে তাৰ পৰা লৈ লব পাৰিবা আৰু বাকি ডিস্ট্ৰিক্টৰ ৰুটিন এতিয়াও বাৰু প্ৰকাশ পোৱা নাই কিন্তু তোমালোকৰ ৰুটিনো প্ৰকাশ পাব অতি সোনকালে আৰু সেম ডেটো হ'ব পাৰে বা এদিন দুদিনৰ চেঞ্জেস থাকিব পাৰে গতিকে তোমালোকে এই ৰুটিনখনো চাই লবা ইম্পৰ্টেন্ট হয় আৰু ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ এগ্জামৰ যেহেতু বেছি দিন নাই গতিকে ভালদৰে পঢ়া শুনাত লাগি যোৱা গতিকে ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিওত তোমালোকৰ বাবে এই আপডেটটোৱে আছিল আশা কৰো ভিডিওটো বহুত হেল্পফুল গতিকে ভিডিওটোত এটা লাইক কৰি দিবা আৰু আমাৰ এই চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাবা থ্যাংক ইউ ফৰ ওয়াচিং